আমি আহি মানে ঢলা ওচৰ পাই গৈছোহি আৰু এইখিনিতে আমি প্ৰথমখন গেট এখন উষ্ম আদৰণি জনাইছে আদ্য শ্ৰাদ্ধলৈ প্ৰয়াত ৰাজীৱ শদিয়াদেৱৰ এইখন গেট দেখিছেনে আৰু এতিয়া আমি ঢলা পাইছো ঢলাতে প্ৰথমখন গেট আমি পালো আৰু এতিয়া ঢলাৰ পৰা এইটো সাইডে যাব লাগিব আৰু আজি যেহেতু বহুত ভিৰ হৈ আছে ন মানুহ ঢেৰ বহুত ভিৰ মানে গাড়ী ঢেৰ আমি আহিছো 11:10-20 মিনিটে আহিছো আৰু এতিয়া আমি মেইন জেগা পাবলৈ এতিয়া বহুত বাকি আছে আমি এতিয়া ঢলা দিয়া দলঙে পোৱা নাই আৰু ভাল লাগিছে ভিউটো সেইকাৰণে কৰিছো আৰু এইটো সাইডে কোন ফালে যায় লেফটত এতিয়া ঢলা যাব পাৰি আমি এতিয়া উঠিছো ন দলঙত মই দেখিছো দেখিছা আৰু এতিয়া আমি মাজতে ৰখিম দেই দলংখনৰ আৰু এইখন আছে একদম আমাৰ তিনচুকীয়া বিখ্যাত দলংখন ঢলা দিয়া দলং এছিয়াৰ ভিতৰত আটাইতকৈ দীঘল দলংখন আগতো দেখাইছে আজি অকমান আপোনালোকক দেখাই দিম মানে লাইট নাছিলে আমি আহতে এতিয়া লাইট দিছে পানী এতিয়া ইমান নাই বাৰিষা সাগৰ মানুহে নাও চলাইছে হয় নেকি সব মানুহে নামিছে জেনালি গুড মৰ্নিং আৰু আপোনালোক হয়তো সকলোৱে চিনি পাইছে যে আমি ক'ত পালোহি আহি আজি মানে আমাৰ ভিডিঅটো আৰম্ভ কৰিছো ঢলা শদিয়া ব্ৰিজৰ পৰা আৰু আমি যেহেতু আজি গৈ আছো শদিয়ালে আপোনালোকে হয়তো গম পাইছে আমি ঢলা শদিয়া ব্ৰিজৰ ওপৰত উঠি আছো মানে আজি 9 তাৰিখ আমাৰ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ আজি আদ্য শ্ৰাদ্ধ আৰু আমি তালৈ বুলি আজি ওলাই আহিছোঁ আৰু আমি সপৰিয়ালে ওলাই আহিছোঁ আৰু এইফালে ব্ৰহ্মপুত্ৰৰ ভিউটো অকণমান দেখাই দিছোঁ কেনে লাগিছে আৰু আপোনালোকে কল্পনা কৰিব নোৱাৰে ইমানেই গাড়ী গৈ আছে শ্ৰাদ্ধলৈ বুলি আৰু আপোনালোকক অলপ পিছত দেখাই আছোঁ আমি জাষ্ট ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আমি অলপ পাছতে গৈ জেগা পামগৈ আৰু এটা কথা আজি মানে বতৰটো ইমান ভাল কৰিছে এইকেইদিন ইমান আমাৰ ইয়াত বেয়া আছিল কিন্তু আজি মানে বতৰটো ইমান ধুনীয়া ৰ'দ দিছে আৰু বলক তেন্তে বাকীখিনি চাই লওঁ ইয়ালৈ অহা চলতে মানুহে মানে বহুতে ঢলা শদিয়া দলংখন চাই চিতি গৈছে আৰু সেইকাৰণে আমাৰো যথেষ্টই ভাল লাগিছে মানুহখিনি এনেকৈ তাৰমানে আমাৰ এডোখৰ লোকেল জেগাটো যিহেতু চাই গৈছে ন আৰু দেখিছে মানুহে কেনেকুৱা ফটো মাৰি আছে এইপিনে এইফালে আৰু এইফালে মানুহৰ তাৰমানে মনৰ আশা যে এছিয়াৰ ভিতৰত আটাইতকৈ দীঘল দলংখন আমি চাম কৰিম বুলি এইটো কিমান ডাঙৰ আশা এটা হয় নাই বাৰু আৰু চাওকচোন এই শ্ৰাদ্ধলৈ অহা ভকতে গাড়ীখন ঠেলিব লগা হৈছে এইখন এখন ছেকেণ্ড গেট আৰু এইফালেতো সৰু সুৰাকৈ কিছুমান বনাইছে আৰু ইমান ধুনীয়াকৈ মানে ভাল লাগিছে আৰু এনেকুৱা যদি গেট দেখুৱাবলৈ যাওঁ আপোনালোকক অসংখ্য গেট দেখাব লাগিব আমি অলৰেডি দলংখন পাৰ হৈ আহিলোঁ এতিয়া আমি সোমাব লাগিব 8 মাইল এতিয়া 8 মাইলটো ক'ত আছে মানুহৰ লগে লগে গৈ থাকিলে হ'ল আমি আজি নাহে আৰু শ্ৰাদ্ধলৈ আহিছোঁ বিশেষকৈ মানে চাবলৈ আহিছোঁ আমি তেখেতক মানে কি বিপদৰ সময়ত সহায় কৰিব নোৱাৰিলোঁ বা মাত দিব নোৱাৰিলোঁ সেইকাৰণে ভাবিলোঁ আজি এষাৰ পৰিয়ালৰ মানুহক মাত এষাৰ দি আহোঁ বুলি আমি সব পৰিয়ালে আজি আৰু শদিয়াৰ চিনেৰী ইমানেই ভাল লাগে কিমান ধুনীয়া একদম নেচাৰেলি আৰু এইটোৱে 9 মাইল নে 8 মাইল আৰু এইফালে ধুনীয়াকৈ মানে কি পোষ্টাৰ লগাই থৈ দিছে গাড়ী মানে ইমান যাম ইয়াৰ পৰাই গাড়ী যাম দেখোৱাচোন দিয়া আৰু চাওকচোন গাড়ী কিমান জাম আছে এইখিনিৰ পৰা ৰাম ৰাম দেখিছা বেটা আৰু ইয়াৰ পৰাই কিমান জাম হৈছে গাড়ী এয়া গণশিল্পী ৰাজীৱ শদিয়া অমৰ হওক আৰু তেখেত আৰু আমাৰ গাড়ীটো আজি তেখেতৰে গান লগাইছে মানে গোটেই ৰাস্তাটোত মানুহে আছে ইয়াত মানে কোনো ঘূৰি যোৱা সবকে আদৰণি জনাবলৈ ৰখি থকা লিখি আহি যাবত আছে আমাৰ এইফালে মানে গেটবোৰ ঘনঘনকে দিছে মানে এইটো মেইন ৰাস্তাটো সোমোৱা ৰাস্তাটো আৰু এতিয়া আমি কেই নম্বৰ গেট নাজানো আৰু এখন মুঠতে পুৰা অভাৰটেক কৰি কৰি গৈ আছে চব গাড়ী কিমান লাইন লাগি আছে আমিও এইখিনিতে ৰখি আছো আৰু পিছফালৰ গাড়ীবোৰ নহ'লে গুচি আহে মই সেইকাৰণে ৰাস্তাটো ব্লক কৰি থৈছোঁ ৰাস্তাটো যদি ব্লক কৰি নথওঁ নহয় পিছফালৰ গাড়ীখিনি ডিষ্টাৰ্ব হয় আৰু মানে কিমান তাত গাড়ী হৈছে অসংখ্য গাড়ী মানে আজি মানুহতকৈ গাড়ী সংখ্যা এইটো বেছি হৈ যাব তাত আৰু আপোনালোকে চব কিমানে ভাল পায় আপোনালোকে ইয়াতে গম পাব এখন গাড়ী হিচাপ কৰিলেও মানে লাখ গাড়ী ওলাব পাৰে হয়তো আৰু গাড়ী দেখি অনুমান কৰিব পাৰিব এনেকুৱা এখন শ্ৰাদ্ধত যে কিমান মানুহ হয় যেতিয়া এজন মানুহক বহুত মানুহে ভাল পায় তেতিয়া মানুহ একদম মানুহ মানে মোৰ জীৱনতো মই একদম ফাৰ্ষ্ট দেখিছোঁ যে ইমান মানুহ আহে এখন শ্ৰাদ্ধটো মই ইয়াত আৰু বহুত ভাল ভাল মানুহ হেৰি শ্ৰাদ্ধ শুনিছোঁ কিন্তু তেতিয়া সৰুৱে আছিলোঁ নে কি মই নাজানো
কিন্তু ইমান যে মানুহ হয় মই ভবা নাছিলো দেই আৰু তাতো আছেই আমি তাত গৈ পেলাই আপোনালোকক দেখাবলৈ বাকী আছেগে আৰু গাড়ীতে আপোনালোকে গম পাইছে হয়তো আইডিয়া কৰিব পাৰিছে আমি 1-2 গিয়েৰতে যাব এক নম্বৰ গিয়েৰতে গৈ আছো আৰু কিমান দূৰ যাব লাগিব চিন্তা কৰতে মানে গান যিবোৰ যোনে শুনা নাই শুনি চালে আৰু যিকেইজনে ৰাজীৱ শদিয়াদেৱৰ গান শুনিছে সেইকেইজন তাৰমানে ইয়ালৈ নহাকে থাকিব নোৱাৰে কোনো আৰু আমি মানে আহি মেইন জেগা পোৱাই নাই আহি আছো আৰু গাড়ীবোৰ মানে এই লেফট চাইডে ওলাবলৈ গৈছেও দেখোন এইফালে মানে ভিডিঅ' কৰা আৰু আগে পিছে গোটেইখন গাড়ী আৰু এইখনো পোষ্টাৰ দিছে সেইটো চাইডে চাগে আৰু আমিও এতিয়া পাই গলো তিনিআলিটো আমিও এতিয়া বহুত অপেক্ষাৰ অন্তত এই তিনিআলিটো দি সোমাম আৰু এতিয়া এইফালে তেজু গৈছিলে নি গোটেইবোৰ মানে তাৰ পৰাই অহা মানে যিবোৰ গাড়ী আহিছে এইবোৰ আহিলে আৰু শ্ৰাদ্ধৰ পৰা আমি এতিয়া এইফালে মানে প্ৰায় গেট ওচৰতে আছে আৰু আজি বতৰটো ক'ব লাগিব ন যোৱাকালি অকণমান ৰ'দ দিছিলে বাৰু কৈছোঁ আজি কিন্তু বহুত ভাল এতিয়া এইখন ক'ৰবাত লাগি ধৰিলে বা নিয়া গাড়ীখন তালৈকে নি আছে নি ঠিক নাই এইবোৰ ভিডিঅ' দেখা মোৰ মনত পৰিছে এতিয়া আৰু ভগৱানৰ আশীৰ্বাদত আজিও আমি আহি পালোঁ সেই ৰাস্তাটো মানে যোৱাকালি যিটো ৰাস্তাত চাইছিলোঁ ভিডিঅ' আৰু সেই ৰাস্তাটোত আজিও আমি সোমাই গ'লোঁ তেন্তে গৈ লওঁচোন মেইন জেগাটোলৈ আমি আহি এতিয়া বৰ্তমান টুপচিঙা গাঁৱত পাইছোঁ তথাপিও যিটো মানে জাম লাগি আছে দেখিছে মানুহে গাড়ী ৰখাই মানে খোজকাঢ়ি গৈছে মানুহৰ ঘৰত আমি মানে গাড়ীখন ৰখাই থৈ অহা নাই মানে কিয় কয় এইটো যদি ওৱান ৱে হয় যাওঁতে আকৌ আমাৰ ওলাই যাওঁতে দিগদাৰ হ'ব সেইকাৰণে হৈছে যেতিয়া পাওঁ আমি গাড়ী লৈয়ে পামগৈ আৰু ওচৰত থৈ কৰি আৰু এইপিনে বাইক যোৱা মানুহখিনি গৈয়ে আছে আৰু কিমান মানুহ গৈছে কিমান জাম লাগি আছে অথনিৰ পৰা জাম প্ৰায় আমি 2-2.5 ঘণ্টা সময় এতিয়াও জামতে আছোঁ আৰু তেন্তে গৈ লওঁচোন বোলো ওচৰত আৰু ইয়াৰ শদিয়া মানুহবোৰ ঘৰৰ বাৰীবোৰ বহুত ভাল লাগিছে মানে কি প্ৰায় তামোল গছ তাৰমানে আমি বহুত দেখিছোঁ শাক পাচলি বাৰী বলক তেন্তে আৰু পামগৈ আৰু 1 কিলোমিটাৰ আছে বুলি কৈছে এই ফিল্ডখনত পাৰ্কিংটো দেখিছে এইটো মেইন পাৰ্কিং নহয়ে মানুহে এখন ফিল্ড পায় তাৰমানে ইয়াতে এটা পাৰ্কিং কৰি গৈছে আৰু আমি এতিয়া লাহে লাহে তথাপিও আমি যিমান পাওঁ আগলৈ গৈ আছোঁ এখন গাড়ী পাছে এতিয়াও আমাৰ 3 ঘণ্টা ৰানিং এনেকৈ জামত যোৱা 3 ঘণ্টা 1 বজাতে আমি হেৰি পাইছিলোঁ মেইন শদিয়াৰ পৰা মেইন ৰাস্তাৰ পৰা সোমোৱা ৰাস্তাটো এতিয়া এইডোখৰ গৈ আছোঁ আৰু পামি বেছি দূৰ নাই আৰু পামি আৰু অকণমান দূৰ আছে হয়তো এইখিনি লাষ্টৰখিনিত চাম কি হয় আৰু এতিয়া যথেষ্ট মানুহ ঘূৰিছেও আচলতে দূৰৰ মানুহখিনি কিছুমান সোনকালে আহিছিলে সেই মানুহখিনি সোনকালে ঘূৰিছে আৰু বেটা কেনেকুৱা লাগিছে শ্ৰাদ্ধলৈ আহি ইমান শ্ৰাদ্ধ মানুহ ভিৰ ন বেটা আৰু জোনালী কোৱাচোন মানে আমি এতিয়া এই পথাৰখনৰ ইটোৰ পাৰেই আছে শ্ৰাদ্ধ হোৱা ঘৰটো আৰু আমি আহি মানে গাড়ীত ৰখিছোঁ এইখিনিৰ পৰা বোলে আৰু 3 ঘণ্টামান গ'লেহে আমি গৈ পামগৈ মানে যামৰ কাৰণে এই ল'ৰাটো বোলে তাত দেখিছিলোঁ বোলে বেটাক কৈছে মাথা উলিয়াই নাম কৰিলেই বেটাই তাৰমানে সেইফালে মূৰি লোৱা মানুহে চিনি পাইছে কৈছে যে ল'ৰাটোক অথনি সেই তাত দেখিছে আৰু চব মানুহখিনিয়ে মানে ধৈৰ্য ধৰিব নোৱাৰি মানুহখিনিয়ে ভাবিছে যে শ্বৰ্টকাট আছে পঠাই দিয়ে কৈছে আমি লোকেল মানুহক সুধিলোঁ বোলে এইখন পঠাই দি লোকেল মানুহে গৈ পোৱা নাই মানে এই পথাৰখন দি পাৰ হৈ গ'লেও আকৌ ইটো ছাইডেদি যাবগৈ লাগিব আমি আৰু আছোঁ গাড়ীতে এই মানুহখিনি জানে আৰু পঠাই দি গ'লে এতিয়া বেছিকৈ মানুহৰ ভোক লাগিব ভাগৰ লাগিব খোজকাঢ়ি গ'লে তাৰমানে গাড়ীখনত গৈ থকা ঠিক আছে আৰু এতিয়া আমি আহিয়ে আছোঁ ৰখি মেইন চাগে জেগাডোখৰ এতিয়াই পাইছোঁ আৰু ন কিন্তু ভাল লাগিছে কিবা এটা মনটো ভাল লাগিছে যিমান যদিও 11টা বজাৰ পৰা এতিয়া 3:30 বাজিব হ'ল গাড়ীতে আহি আছোঁ তথাপিও মানে লেবেজান হৈ যোৱা নাই আৰু মই এতিয়া অলপ পিছৰ চিটত অকলে বহিছোঁ অকণমান ফ্ৰীকৈ বহিছোঁ নহ'লে ল'ৰাটোৱে ফচি যায় তথাপি আহিছোঁ আৰু এইফালে দেখিছে গোটেই মানুহবোৰ খোজকাঢ়ি গৈছে
আপোনালোকে ভাবকচোন বাৰু এনেধৰণে বাৰু মানুহ ক'ৰ পৰা আহে শ্ৰাদ্ধৰ পৰা মানুহ এনেকৈ অহাটো ক'ৰবাত কোনোবাই দেখিছেনে বাৰু কেতিয়াবা আমি জীৱনত ফাৰ্ষ্ট টাইম আৰু হয়তো জীৱনত এনেকুৱা শ্ৰাদ্ধ নেদেখিম মানে কিমান মানুহ অহা যোৱা কৰি আছে তেনেকৈ মাছ লগ কৰি দিয়া দৰ্জাখন মোৰখন নেমাৰিলাই এতিয়া বাজিছে 4:24 আমি 10:30 পৰা আহি আছোঁ এতিয়া 4:24 আৰু এতিয়াও আমাৰ আধা ঘণ্টামান ৰাস্তা বাকী আছে বুলি শুনা পাইছোঁ তেন্তে আমি গৈ থাকোঁচোন বলক সেইখন গেট গৈ থাকোঁচোন বলক আৰু আমাৰ জাৰ্ণিটো মানে গম পাইছেনে একদম মানে বাহৰতলৈ আহিছোঁ এতিয়া এইটো শ্বৰ্টকাট ৰাস্তা বুলি কৈছে কিন্তু আহি পোৱা নাই এতিয়ালৈকে তুমি ভাবিছিলানে যে ইমান বাঁহৰ তলতো আমি আহিবলৈ পাম আৰু আমি আহি পাই গ'লো ফাইনেলি পথাৰ আৰু আমাৰ একদম পাওঁতে বেলি একদম পৰি গ'ল আৰু বেলি পৰি গ'ল আৰু তথাপি একদম জেগালৈ গাড়ী নিব পাৰি বুলি কৈছে আৰু এতিয়া আমি পথাৰৰ মাজে মাজে গৈছোঁ যিহেতু ৰাজহুৱাকৈ পথাৰতে পতা হৈছে শ্ৰাদ্ধখন সেইকাৰণে আমি জেগালৈ গৈ আছোঁ যাম আৰু আমি যিহেতু আহি পাই গৈছোঁ এইবোৰত বেলেগক ভিডিঅ' দেখি আছিলোঁ আৰু একদম মানে সেই আৰু অকণমান দূৰ আছে তথাপি মানে যেনি তেনি মানুহ আৰু চবফালে বেটাই মই এনেকৈ বহি ভাগৰ লাগি গৈছোঁ কিন্তু বেটা আহি পালোহি আৰু এতিয়া ইয়াত আমি গাড়ীখন পাৰ্কিং কৰি থৈ গৈ যাম আৰু ফাইনেলি আমি আহি একদম আদ্য আজি আদ্যৰ গোটেই পথাৰখনত আহি পাই গ'লোহি চকী কিমান গাড়ী এইটো চাইডেদি সোমোৱা চাইডে বেটা আমি চুৱেটাৰ এটা পিন্ধি ল'লোঁ এতিয়া আমি একদম মেইন স্থলীলৈ যাম আমি এতিয়াও আমাৰ পাবলৈ জেগা বহুত বাকী আছে নে কি কোৱা ব'লা তেন্তে যিমানে যি নহওক আমি আহি একদম ওচৰ আহি পাই গ'লোঁ সেইফালে আৰু গোটেইখন ঘূৰাটো এটা ডাঙৰ কথা আৰু চাওকচোন কিমান মানুহ আহিছে ইয়াতে গম পাব আপোনালোকে লাখ মানুহ আৰু আমি গাড়ী তথাপিও সেয়া বা পৰি গ'ল দেখিছা নাই বোলে বাই কিমান জোৰে তথাপিও হাঁহি গৈছে দেখিছা বা আৰু এতিয়াই গৈ প্ৰথমে আমি মোৰ ভাল লাগিছে যেনে হ'লেও যে আহি পাইছোঁহি নামত শদিয়া কিন্তু মানে বহুত দূৰ আৰু একদম ফাইনেলি পাই গ'লোহি ইয়াত দেখুৱাই এইটো সভাঘৰটো যিটো ৰেষ্ট ল'ব পাৰি আৰু এইপিনে স্মৃতি চাৰণ হ'বা নে কি প্ৰথম ইফালে যাওঁ পিছত এইফালে চাম আৰু ইয়াতে স্মৃতি চাৰণ সভা হৈ আছে আৰু ইয়াতে ভাষণ দি আছে আমি এইফালে মানুহ ৰেষ্ট ল'ব পৰাকৈ আছিলে কিন্তু মানুহ ইয়াত কোনো ৰেষ্ট লোৱা নাই মানুহ যিহেতু আহি পাওঁতে দেৰি হৈ গৈছে সেইকাৰণে আৰু তেখেতৰে গান ইয়াত বাজি আছে আৰু সেইপিনে খোৱা বোৱা কিবা অভ্যায়ন চলি আছে আমি এতিয়া তালৈ যাম এইটো হৈছে অনুসন্ধান কক্ষ আৰু এইফালেও বহুত কিবা কিবি আছে আৰু আমি এতিয়া পুনে ইয়াত আছে ফাইনেলি আমি আহি শ্ৰাদ্ধৰ এতিয়া ভোজ ভাত খাবলৈ লৈছোঁ এইফালে কিমান মানুহ একেলেঠাৰি আপ্যায়ন কৰি আছে আমি ভাবিছোঁ এতিয়া প্ৰথমে ভাত খাই লওঁ আৰু এইপিনে আৰু ফাইনেলি গোটেই চব্জি সৈতে আমাক ভাতখিনি দি দিলে আৰু এতিয়া আমি ভাতখিনি খাই লওঁ আৰু এইপিনে জোনালীকো বহাই দিছোঁ চেয়াৰ কেনে লাগিছে ইমান দূৰ আহি আৰু এতিয়াও বহুতখিনি মানুহে ইয়াত মানে ধূপ ধূনা চাকি বন্তি জ্বলাই আছে আমি মানে চাকি বন্তি ধূপ ধূনা আনিছিলোঁ যদিও মানে বহুত দেৰি হৈ গ'ল ইমানেই ভোক চোক লাগে আৰু চাকি বন্তি আমি গাড়ীত থাকি আহিলে গাড়ী বহুত দূৰত থ'ব লগা হৈছে আৰু চব এতিয়াও মানুহখিনি আমি ওচৰলৈ গৈ আছোঁ বেটা বোলে অলপ ভাগৰ লাগিছে সেইকাৰণে বহি লৈছে আৰু এইবোৰ আছিলে সভাঘৰ মানুহে ৰেষ্ট ল'বৰ কাৰণে কিন্তু এতিয়া তাৰমানে সেইখিনি গোটেই হেৰি নাই আৰু ইটো চাইডে যথেষ্ট যি টি কিছুমান আছে আমাৰ বেটাই জিম ঘৰটো জানো কোনফালে যায় আৰু বেটাই যিমান ঘূৰে আমি সিমান ঘূৰিম হয় নাই প্ৰয়াত শিল্পীগৰাকী ইয়াতেই ৰখা হৈছে আৰু এইটো বনাই কৰি দিছে হয়তো আপোনালোকে সকলোৱে ভিডিঅ'ত দেখিছে যে ইয়াতে ৰখা হৈছে বুলি ইফালে কি আছে আমি মানে এতিয়া একো এইখিনি পানী চানী বিলাই আছে মানে আৰু এইপিনে দেখিছে না কিমান খৰি চৰি গোটাই থৈছিলে যে ৰাইজক দৰকাৰ হ'ব বুলি পৰিয়ালৰ মানুহ কিন্তু আমি খোৱাৰ পৰা আগলৈ এতিয়া এইখিনি যাবা নেকি এইবোৰ সেই গায়ন বায়ন থকা যে হেৰি আছিলে সেয়া
আৰু এইফালেও অলপ কিছুমানে ঘৰ চৰ আছিলে কিন্তু আমি সেইফালে এতিয়া নাযাওঁ আৰু এতিয়া আমি ক'ত গাড়ী ধৰিছিলোঁ এইটো আইডিয়া কৰিব লাগিব কিন্তু এইফালে আইডিয়া আছে তেন্তে এইফালে যাওঁ ব'লা চব ইমান মানুহৰ এতিয়াও সমাগম চলি আছে সেইখিনি চলি কৰা পথাৰ মানে একদম পোন হৈ গৈছে আৰু এইফালেও কিবা কিবি বনাই আছে আৰু তেখেতৰ ঘৰটো হৈছে এইটো আমি বলকচোন দেখাই দিমগৈ সেইখিনি মানে দেখাই দিম ঘৰটো চাই আহোঁগৈ আহক আৰু এইখিনিতে ঘৰটো এই ঘৰটোৰ পৰাই তেখেতে জীৱন সংগ্ৰাম আৰম্ভ কৰিছে ঘৰত মানুহ নাই নেকি চাগে সেইকাৰণে চব তাতে আছে নেকি আৰু চব ফালৰ পৰাই মানে মানুহ অহা যোৱা কৰি আছে আৰু পৰিয়ালবৰ্গৰ অৱস্থান কক্ষ পৰিয়ালৰ মানুহখিনি ইয়াতে আছে আমি এবাৰ এখন ইয়াত ফটো এখন ল'ব চেষ্টা কৰোঁ আহাচোন এইখিনি আৰু এই পৰিয়ালবৰ্গত থকা ঠাই এইখিনি পৰিয়ালৰ মানুহ আটাইখিনি বস্তু বাহিনী ইয়াতে ৰাখিছে হাৰমনিয়াম এটা নুচু বাহিৰ কাৰেণ্ট আহি আছে দেই আৰু কিমান আন্ধাৰ হৈ গ'ল দেখিছেনে এতিয়া 6টা বাজিব সময় হৈ গৈছে আমি ভাবিছোঁ এতিয়া আমি ইয়াৰ পৰা ওলাই যাম নহ'লে অলপ পাছত আৰু যাম হ'ব আৰু যাম মানে প্ৰায়খিনি মানুহ গৈছেগৈ আৰু এইখিনি দিনতে দেখাহেঁতেন আৰু ধুনীয়াকৈ আপোনালোকে দেখিলেহেঁতেন আমি দিনত দেখুৱাব নোৱাৰিলোঁ দুৰ্ভাগ্যবশতঃ মই দাঙি লৈছোঁ ৰ'বা তাৰপিছত আমি এতিয়া এইফালেদিও ওলাই যামগৈ আৰু ফটোখিনি চাই পেলাই অলপ বেয়া লাগে আৰু ন গোটেইখিনি বহুতেই বেয়া লাগে তেখেতলৈ তাৰমানে বহুতকৈ মনত পৰি গৈছে এই স্মৃতি চাৰণৰ সভা অনুষ্ঠান হৈ আছে আৰু ইয়াতে বহুতে তেখেতক লৈ বক্তব্য দাঙি ধৰি আছে আৰু আমিও মানে এতিয়া ঘৰৰ অভিমুখে যামগৈ আৰু ইয়াকে চাবলৈ আমি আহিছিলোঁ ইয়ালৈ আৰু যিহেতু বহুত আন্ধাৰ হৈছে আপোনালোকে ভিডিঅ'টো ভালকৈ দেখা নাপাব তেন্তে আৰু ইয়াতো ভিতৰত যথেষ্টখিনি কিবা কিবি তেখেতৰ মানপত্ৰ কিবা কিবিখিনি আছে আৰু বাৰ্তা পৰা আদি কৰি গোটেইখিনি ইয়াতে লৈছে আমি তেন্তে ইয়াৰ পৰা এতিয়া যাওঁ বোলে পথাৰৰ মাজে মাজে আহি আছোঁ আৰু এতিয়া আমি মানে বহুত কেঁচা ৰাস্তাই আহিছোঁ আকৌ এতিয়া পোৱাই নাই আমি লিকে লিকে আহিছোঁ কেনেকুৱা ৰাস্তাত আহিছোঁ চব এইটো পুৰা পথাৰৰ মাজে ক'ত ওলাম গম নাপাওঁ এইটো হয়নে নহয় বা হয় আৰু আমি তাত মানে যি পাৰি দেখুৱালোঁ আৰু দিনত বহুত ভাল আছিলে কিন্তু এতিয়া বহুত নিয়ৰ পৰিছে মানে বহুত পিছল হৈ গৈছে আৰু এতিয়া আমি মানে অহা ৰাস্তাটো নহয় বেলেগ এটা ৰাস্তাই তিনিচুকীয়ালৈ গৈ আছোঁ 6টা বজাত ওলাইছোঁ কেইটা বজাত পাওঁ এতিয়া কিন্তু যোৱাতকৈ এতিয়া অলপ গৈয়ে আছোঁ যোৱাটো আহোঁতেতো বহুত মানে শ্ল'কৈ আহিছিলোঁ কণ্টিনিউ গৈছোঁ খালি কেইটা বাজে নাজানো আৰু বেটা টোপনি গ'ল ভালে লাগিলে আহি আৰু দিনত পোৱাহিহেঁতেন আৰু ভাল লাগিলেহেঁতেন আমিতো ভাবিছিলোঁ যে 2টামান বজাত পামহি কিন্তু নাই আমাৰ ভাগ্য বেয়া 4টামান বজাত আমি পাইছোঁহি আৰু পাই কৰি মানে আমি অলপ সময় থাকোঁতে আন্ধাৰ হ'লেই আন্ধাৰ হৈয়ে গ'ল তাৰপিছত কুঁৱলী আৰম্ভ হৈয়ে গ'ল আৰু যেতিয়া আমি তাৰমানে প্ৰসাদ চসাদ খালোঁ কৰিলোঁ তাৰ পাছতে আন্ধাৰ হ'ল আৰু যিখিনি ভিডিঅ' দেখুৱাইছিলোঁ সেইখিনি আন্ধাৰৰ মাজতে যিখিনি পাইছিলোঁ সেইখিনিয়ে দেখুৱালোঁ আন্ধাৰৰ মাজতে আৰু ইমান লাইটৰ ইফালে নাই দিয়াতো ঠিক আছে তেন্তে আৰু এতিয়া আমি আহি পাই গ'লোহি আমি ঢলাশদিয়া দলংখন আৰু আজিকালি আমি আগতে আহোঁতে ঢলাশদিয়া দলংখনত তেনেকৈ লাইট দিয়া নাছিল আৰু আজিকালি লাইট দিছে হয়তো চ'লাৰ ছিষ্টেম লাইটটো দিছে নেকি আৰু আজিকালি সেইকাৰণে ধুনীয়া লাগে তাৰমানে দলংখন দেখিছেনে কিমান ধুনীয়া লাগিছে দলং যেন লগাই নাই আজি যিখিনি পাৰোঁ আপোনালোকৰ প্ৰয়াত ৰাজীৱ শদিয়া ককাইদেউৰ গোটেইখিনি ভিডিঅ' আমি দেখুৱাব নোৱাৰিলোঁ যিখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ আৰু স্বাৰ্থ বুলি আমি এবাৰ দেখাই দিলোঁহি ঘৰৰ মানুহখিনিকো আমি এবাৰ চোৱালোহি চাই চিতি আৰু এতিয়া যাবলৈ লৈছোঁ মানে আহি আছোঁ আৰু ঢলাশদিয়া দলং পালোঁহি আৰু আমাৰ আজি সৰু ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক এটা কৰি দিব তেন্তে বাই বাই দেখিছে না আৰু এতিয়াও মানুহে ইয়াত উঠি ফটো মাৰি আছে ৰখি ৰখি তাৰমানে যিসকলে শ্ৰাদ্ধৰ পৰা ঘূৰি আহিছে তেখেতলোকে ৰখি ৰখি ইয়াত ফটো মাৰি আছে
কোনোবাখন গাড়ী গৈছে কোনোবাখন এইডোখৰ ধুনীয়া লাগিছে এতিয়াও দলংখনৰ ওপৰত কিমান মানুহ আছে দেখিছেনে সেইডোখৰ ওলাই আহি মানুহখিনিয়ে একচুৱেলি ইয়াতে অলপ ৰেষ্ট লৈছে আৰু তাৰমানে